কলিয়াবৰত বসুন্ধৰা 3.0 অধীনত চৰকাৰী বেচৰকাৰী 112টা প্ৰতিষ্ঠানলৈ ডিজিটেল পত্ৰ প্ৰদান। উপস্থিত থাকে অসম চৰকাৰৰ বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ মণিমাধৱ মহন্ত। ধেমাজিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে ভূমিৰ ডিজিটেল পট্টা প্ৰদান কৰা অনুষ্ঠান সমাপ্তিৰ লগে লগে কলিয়াবৰত চৰকাৰী বেচৰকাৰী 112টা প্ৰতিষ্ঠানলৈ ডিজিটেল পট্টা প্ৰদান কৰিলে মণিমাধৱ মহন্তই। উপস্থিত থাকে অসম চাহ নিগমৰ উপাধ্যক্ষ হিমাঞ্চন দিগাল। দীৰ্ঘদিনৰ পিছত কলিয়াবৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ডিজিটেল পট্টা লাভ কৰিলে অসম চাহ মজদুৰ সংঘ নগাঁও জিলা সমিতিয়ে। নিজ কাৰ্যালয়ৰ ভূমিৰ পট্টা লাভ কৰি মুখ্যমন্ত্ৰী আৰু কলিয়াবৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তলৈ ধন্যবাদ জ্ঞাপন অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সম্পাদকৰ। আমাৰ কলিয়াবৰ অঞ্চলত আমাৰ চিফ গেষ্ট আছিলে শ্ৰদ্ধা মণিমাধৱ মহন্ত ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আজি বসুন্ধৰা 3.0 অধীনত আমি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন 56 নন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন 54 আৰু এইটো কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আৰু চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত যোনটো আমাৰ কলিয়াবৰ বিধানসভা সমষ্টি পৰে তাৰ দুটা প্ৰতিষ্ঠানক তেনেকৈ আমি মুঠ 112খন প্ৰতিষ্ঠানক আমি গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনক আমি পাত্তা দিবলৈ আজি সক্ষম হৈছোঁ। অনুষ্ঠানৰ বাহিৰে কোনোবা ব্যক্তিগত বা তেনেকুৱা ধৰণৰ লোকৰ আজি পতা পাইছে নেকি? নাই, তেনেকুৱা ধৰণৰ বৰ্তমান নাই। এতিয়া অনুষ্ঠানৰ ভিতৰতে বেলেগ একো হোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে আজি কলিয়াবৰৰ লগতে সমগ্ৰ অসমৰ 89টা অঞ্চলত কেন্দ্ৰীয়ভাৱে মাটিৰ স্থায়ী ম্যাদী পট্টাৰ ডিজিটেল নথিপত্ৰ প্ৰদানৰ কাম সম্পন্ন হৈছে আৰু আজি এই পবিত্ৰ দিনটোত আমি কলিয়াবৰ সমজিলা আয়ুক্তৰ অধীনত কলিয়াবৰ ৰাজহ চক্ৰই 108টা অনুষ্ঠান তথা ব্যক্তিক আজি স্থায়ীভাৱে ম্যাদী পট্টাৰ মাটি প্ৰদান কৰিছে। যিবিলাক অনুষ্ঠানে প্ৰায় আজি 70 বছৰ 75 বছৰ কাগজ নোহোৱাকৈ মাটিৰ কোনো স্থায়ী নথিপত্ৰ নোহোৱাকৈ নিজৰ অনুষ্ঠান পৰিচালনা কৰি আছিলে, সেই অনুষ্ঠানবিলাকে আজি প্ৰায় চৰকাৰীভাৱে এটা স্বীকৃতি পালে। মই ভাবোঁ এই অনুষ্ঠানবিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী অনুদান, বেংকৰ ঋণ, এই সকলোবিলাক প্ৰাপ্তিৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰিব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মাননীয় ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক লগতে ৰাজহ বিভাগৰ সৰ্বস্তৰৰ কৰ্মচাৰী বিষয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে এইটো আশা কৰিছোঁ যিবিলাক অনুষ্ঠানে আমাৰ চৰকাৰী ম্যাদী পট্টাৰ ডিজিটেল নথিপত্ৰ আজি পালে তেওঁলোকে অনাগত দিনত দুগুণ উৎসাহেৰে সমাজখনৰ হৈ কাম কৰিব আৰু সমাজখনক তেওঁলোকৰ আলোকৰে আমাক পোহৰাই তুলিব। আজি খুবেই আনন্দিত, মানে খুব ভাল লাগিছে, খুব আনন্দিত আমি। যদিকে বৰ্তমান মই আমাৰ নগাঁও শাখা সংঘৰ নগাঁও জিলাৰ সম্পাদকৰ দায়িত্বত আছোঁ আৰু মই সম্পাদকৰ দায়িত্ব লোৱা মাত্ৰেই আমাৰ চক্ৰ বিভাগৰ কাৰ্যালয়ৰ পৰা মোলৈ এখন ফোনযোগে গৈছিল খবৰ যে আপুনি যদি আবেদন কৰিব পাৰে আপোনালোকৰ কাৰ্যালয়ৰ মাটিৰ পট্টাকৰণৰ ক্ষেত্ৰত আপুনি আবেদন কৰিব বুলি কোৱাৰ লগে লগেই মোৰ সম্পাদকৰ কাৰ্যকালৰ প্ৰথম আৰম্ভণি কামটোও হৈছিল মোৰ মাটি পট্টাকৰণৰ কামটো। আৰু মই আজি অসম চৰকাৰক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি পূৰ্বৰ দিনত আজি বহু বছৰ হ'ল এক যুগ পাৰ হৈ হ'ব ধৰিছে আমাৰ সেই কাৰ্যালয়টি আৰু সেই কাৰ্যালয়টোৰ পৰা বহুত দায়িত্বভাৰ থাকি কৰি সেই কাৰ্যালয়ৰ পৰা মন্ত্ৰী বিধায়কো হৈছিল, কিন্তু তেওঁলোকে সেই সময়ত তেনেধৰণৰ কোনো ধৰণৰ সেই কাৰ্যালয়ৰ ভূমিটো যে পট্টাকৰণ কৰিব লাগে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নল'লে। যিহেতুকে তেওঁলোকে মন্ত্ৰী থকা অৱস্থাত তেওঁলোকৰ এক ফোনত বা এক কলমত সেই কাৰ্যালয়টো পট্টাকৰণ হৈ যাব পাৰিলে হয়, কিন্তু তেওঁলোকে কোনো ধৰণৰ কাৰ্যালয়টোৰ গুৰুত্ব ভূমিকা পালন কৰা দেখা নগ'ল। আজি ভাগ্যক্ৰমে আজি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ তথা আমাৰ কলিয়াবৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াদেৱৰ নেতৃত্বত বা তেওঁলোকৰ যুটীয়া মিত্ৰজোঁট চৰকাৰৰ উদ্যোগত আজি যি এই পট্টাকৰণৰ আপোনাৰ বসুন্ধৰা 3 যি আমাক
এই কাৰ্যালয়ৰ মাটিটো মানে ধৰিলে পট্টাকৰণ কৰিলে তাৰ বাবে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে আমাৰ এই জনগোষ্ঠীটোৰ যিহেতুকে পট্টাকৰণৰ কাম অলৰেডি চলি আছে এই পট্টাকৰণৰ কামখিনিও যাতে খুব সুন্দৰভাৱে হয় তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিয়াবৰৰ পৰা মণিলাল গুপ্তা ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।